অংগনবাড়ী কৰ্মীসকলৰ বাবে অনুষ্ঠিত কৰা হৈছে প্ৰাক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষণ। শিশুৰ প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষাক আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত একত্ৰিত কৰি নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 শৈশৱৰ পৰা প্ৰাথমিক শিক্ষালৈকে নিৰবিচ্ছিন্ন পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে। ই শিশুৰ শিক্ষণ যাত্ৰাত ধাৰাবাহিকতা আৰু সংগতি লাভ কৰাত সহায় কৰিব বুলি ধাৰণা কৰা হৈছে। এই সকলোবোৰ দিশ সামৰি মহিলা আৰু শিশু বিকাশ বিভাগ, অসমৰ সৌজন্যত আৰু SCERTৰ সহযোগত বোকাজানৰ কৃষক প্ৰশিক্ষণ হলত 10 ফেব্ৰুৱাৰী তাৰিখৰ পৰা ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 অনুসৰি অংগনবাড়ী কৰ্মীসকলৰ বাবে প্ৰাক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছে। এই প্ৰশিক্ষণ কেন্দ্ৰটো শুভাৰম্ভ কৰে বোকাজান শিক্ষা খণ্ডৰ অধ্যক্ষ ছাৰ দিলীপ বেয়ে। 60 গৰাকীকৈ অধিক অংগনবাড়ী কৰ্মীসকলে এই প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ থকাৰ কথা জানিব পৰা গৈছে। ECCEৰ ওপৰত আমাৰ মেইনলি ট্ৰেইনিংটো হৈছে, কিন্তু যোৱাকালি আমাক শিকাইছে FLN আৰু নিপুণ ভাৰত আৰু আমাৰ ৰেছপনচিবিলিটি কি অংগনবাড়ী ৱাৰ্কাৰৰ, আৰু যিটো আমাৰ নতুন শিক্ষানীতি 5+3+4 এইটোৰ বিষয়ে ধাৰণাখিনি দিছে গোটেইখিনি যেনিবা। আৰু সেইখিনিৰ ভিতৰত আছে আপোনাৰ 5ত পৰিছে 3 বছৰৰ পৰা 8 বছৰলৈকে, 3ৰ পৰা 4 বছৰ, 4ৰ পৰা 5 বছৰ, 5ৰ পৰা 6 বছৰ, 6ৰ পৰা 7 বছৰ আৰু 7ৰ পৰা 8 বছৰ। এইটো কয় ফাউণ্ডেশ্যন ষ্টেজ। তাৰপিছতোত আছে আপোনাৰ 3, 4, 5, এইটো কৈছে প্ৰি প্ৰায়ৰিটি ষ্টেজ। তাৰপিছতো মিডিল ষ্টেজ, তাৰপিছতো ছেকেণ্ডেৰী ষ্টেজ। এইকেইটা প্ৰথমটো কোৱা হৈছিলে অংকুৰ বুলি কয়, যিটো 3ৰ পৰা 4, তাৰপিছতো হ'ল মুকুল, তাৰপিছতো কানাম মানে যিটো ক শ্ৰেণী বুলি কয়, তাৰপিছতো গ্ৰেড 1 প্ৰথম শ্ৰেণী আৰু গ্ৰেড 2 দ্বিতীয় শ্ৰেণী। নমস্কাৰ, আমি ইয়াৰ বোকাজানৰ ছুপাৰভাইজাৰ হয়, আমি KRP হয়। গুৱাহাটী 5 দিনীয়া ট্ৰেইনিং কৰি আহিছিলোঁ। ইয়াত মানে 10+ এণ্ড এবাভ ৱাৰ্কাৰ, আমাৰ আংগনবাড়ী ৱাৰ্কাৰ, ইহঁতক আমি ট্ৰেইনিং দিবলৈ আহিছোঁ 6 মাহ কাৰণে। এইটো মানে ECC ওপৰত হয়। ECC মিনছ আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন। আমাৰ মানে ফাউণ্ডেশ্যন পিৰিয়ড, যোনটো 3 বছৰৰ পৰা 6 বছৰ, যোনটো আমাৰ ফাউণ্ডেশ্যন পিৰিয়ড হয়, এইটো মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাবিছে যে বহুত উইক হৈছে, সেইকাৰণে আমাক এইটোত মানে ট্ৰেইনিং লৈ পেলাই আমাৰ ৱাৰ্কাৰ বাইদেউসকলক মানে শিকাব ট্ৰাই কৰি আছে। সেইকাৰণে আমাকো KRP বনাই পেলাই পঠাইছে, আমিও ট্ৰাই কৰিছোঁ আমাৰ বেষ্ট দিবৰ কাৰণে 6 মাহ। আৰু ইয়াতে বোকাজান প্ৰজেক্টৰ আমি ছুপাৰভাইজাৰ হয়। ইয়াতে 2টা গ্ৰুপ আছে, গ্ৰুপ A আৰু গ্ৰুপ C। গ্ৰুপ Aটো 3 দিন হ'ব উইকলি আৰু গ্ৰুপ C 3 দিন হ'ব উইকলি, আৰু এনেকুৱা কৰি আমি 6 মাহটো লৈ যাম। আৰু সকল আমাৰ গোটেই বোকাজান প্ৰজেক্টৰে হয়, যেনেকুৱা ছেক্টৰ আছে 15টা ভিতৰত আমাৰ আহিছে ডিলাই, হিডিপি, মৈছকিলিং, বালিপাথাৰ পাৰ্টিচিপেট, য'ত মানে আমাৰ এনেতো আৰু 428 চেণ্টাৰ আছে। এইটোৰ ভিতৰত মানে যোনে 12 এণ্ড এবাভ যোনে মানে পাছ কৰিছে, ইহঁতক আমি আগতীয়াকৈ ল'ব খুজিছোঁ আৰু ট্ৰেইনিং। তাৰপিছতে আৰু বিল' 10 কাৰণেও আহি আছে। এইটোৱে আৰু আৰ্লি চাইল্ডহুড কেয়াৰৰ কাৰণে আমি বেছি ইম্পৰ্টেঞ্চটো দিছোঁ। আৰু ট্ৰাই কৰিম আমাৰ বেষ্ট, আমি এৱাৰনেছ দিম, গাঁৱে ভৈয়ামে আমি ট্ৰাই কৰিম এৱাৰনেছ দি পেলাই আমাৰ মাদাৰ্ছ কমিউনিটিকেইটাক আমি বুজাব চেষ্টা কৰিম যে আপোনালোকে যি হ'লেও মানে প্ৰাইভেট স্কুল ন, ইমান দাম, আপোনালোকে জানে নিজে। ইয়াতে কি হয়, ড্ৰপ আউট হৈ যায়, যেনেকুৱা ক্লাছ 2, 3 পঢ়াৰ পিছত ইয়াতে এৰি দিয়ে পঢ়িব, ড্ৰপ আউট হৈ আছে। এইটো কাৰণে ড্ৰপ আউট নহ'বৰ কাৰণে আমি মানে এইটো লৈ আছোঁ যে আমাৰ আংগনবাড়ী এতিয়াতো চবেই জানি আছে, মডেল আংগনবাড়ী চেণ্টাৰ হৈ আছে গাঁৱে ভৈয়ামে ধুনীয়াকৈ। এতিয়া আমি ট্ৰেইন কৰাৰ পিছত ইয়াতে চাৰ্টিফিকেট পোৱাৰ পিছত ইয়াতে নিশ্চয় ভালকৈ কাম কৰিব, এইটো মোৰ আশা বিশ্বাস আছে। সেইকাৰণে আমি এৱাৰনেছ দিম গাঁৱে। বোকাজানৰ পৰা সঞ্জীৱ গগৈ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।